আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ছাত্ৰ সমাজ আৰু ৰোগীসকলক সহায় কৰিবৰ কাৰণে যিটো ৰিলিফ ফাণ্ড সৃষ্টি কৰিছে তাৰ অধীনত আমি MLA বিলাকে নিজৰ নিজৰ সমষ্টিত এই পুঁজিৰ দ্বাৰা দি ছাত্ৰ ছাত্ৰী আৰু ৰোগীসকলক আমি সহায় কৰিব পাৰোঁ। আজি এই বছৰ মই 40 লাখ টকা পাইছিলোঁ সমষ্টিৰ কাৰণে। সচৰাচৰ বাবে আগৰ বছৰত 50 লাখ টকাকৈ দিয়া হৈছিল। এই বছৰ বিভিন্ন কাৰণত 40 লাখ টকা দিয়া হৈছে। তাৰ ভিতৰত শেষ হোৱা নাই। আজিৰ দিনত মই 418জন ব্যক্তিক এই চেকটো বিতৰণ কৰিছোঁ। তেওঁলোকৰ পঢ়া শুনা যাতে সহায়ক হৈ যায় আৰু যিসকল মানে ৰোগী ব্যক্তিসকল বিভিন্ন বেমাৰত ভুগি আছে, কেঞ্চাৰ বা বিভিন্ন ধৰণৰ ঔষধ কিনি খাবৰ কাৰণে সামান্যতম এটা সহায়ক সমগ্ৰ চিকিৎসাৰ কাৰণে এইখিনি পইচা দি যথেষ্ট সেইকাৰণে আজি মই আহ্বান জনাইছোঁ তেওঁলোকক যাতে সঠিক কামত মানে ব্যৱহাৰ কৰে। যিখিনি এটা সামান্যতম পুঁজি দিয়া হৈছে এটা মহান উদ্দেশ্য লৈয়ে দিয়া হৈছে মুখ্যমন্ত্ৰী পুঁজি তৰফৰ পৰা। আৰু আশা কৰোঁ তেওঁলোকৰ জীৱন সদায় সুখময় হ'ব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাত আগবাঢ়ি যাব পাৰিব আৰু বেমাৰীসকল ৰোগীসকলে ৰোগমুক্ত হৈ পেলাই স্বাভাৱিক জীৱন যাপন যাতে কৰিব পাৰে এইখিনি আশা নকৰোঁ। বাক্সাটো পটেঞ্চিয়েল থকাৰ কাৰণে মই হেণ্ডলুম মডেল ভিলেজটো মানে স্থাপন কৰিছোঁ। একচুৱেলিতে এইটো ট্ৰেন্সফাৰ চাবজেক্ট। ষ্টেট গভৰ্ণমেণ্টে অকল কাউন্সিলক পইচাই দিয়ে, বাজেট দিয়ে, কিন্তু কোনো এটা স্কিম ডাইৰেক্টলি নলয়, ল'ব নোৱাৰে কাৰণ SOPDৰ আণ্ডাৰত। কাৰণ কাউন্সিল এটা আছে, তেওঁলোকৰ পাৱাৰৰ ওপৰত এনক্ৰচ আমি কৰিব নোৱাৰোঁ ষ্টেট গভৰ্ণমেণ্টে। কিন্তু স্পেচিয়েল কেছ হিচাপে মোৰ সমষ্টি হিচাপে মই CM মিনিষ্টাৰৰ লগতো কথা পাতি পেলাই এইটো এপ্ৰুভ কৰা হ'ল যে বাক্সা ককলাবাৰীত হেণ্ডলুম মডেল ভিলেজটো স্থাপন কৰা হওক। আদাৰৱাইজ যিটো চেৰিকালচাৰ বাগান আছে বা উইভিং ছেক্টৰ আছে এইবিলাকৰ উন্নয়নৰ কাৰণে কাম কৰা এইটো কাউন্সিলে প্লেনিংটো কৰে আৰু স্কিমবিলাক প্ৰজেক্টবিলাক কাউন্সিলে কৰে আৰু কাউন্সিলক আমি বাজেটেৰে সহায় কৰোঁ। তো এতিয়া ইয়াত এটা সম্ভাৱনা নিশ্চয় নোহোৱা নহয়। যদি দাৰাগাঁও লৈ পেলাই এটা আলোচনা কৰি আছে, দাৰাগাঁও যদি সাধাৰণ পিকনিক স্পটৰ পৰা আৰু আপগ্ৰেড হৈ পেলাই যদি লোকেল টুৰিজিমত আমি ডেভেলপ কৰিব পাৰোঁ। টুৰিজিম ডিপাৰ্টমেণ্টক মই অলৰেডি চিঠি লিখিছোঁ, CMক লিখিছোঁ দাৰাগাঁওটো ডেভেলপ কৰিব লাগে বুলি। CMে টুৰিজিম ডিপাৰ্টমেণ্টক ৰিফাৰ কৰি দিছে। এই যদি হয় তেতিয়া হেণ্ডলুম ছেক্টৰত এটা ইকনমিক ভাইবিলিটিৰ ক্ষেত্ৰত তাতে দাৰাগাঁওটো কেন্দ্ৰ কৰিও মানে বহুত এটা সম্ভাৱনা আমি দেখিছোঁ। আৰু চাওক আজি দেখাততো বহুত দেখে, কিন্তু নেচাৰেল যিটো উইভাৰ্ছ এইবিলাকৰ সংখ্যা কমি গৈছে। এইটো আমি ডিপাৰ্টমেণ্টে এই উঠি বস্তু চাব নোৱাৰি, কাৰণ ডিপাৰ্টমেণ্টে এইবিলাকতে আমি সহায় কৰোঁ য'ত উইভাৰ্ছ আছে, কাম কৰি আছে, কিন্তু নেচাৰেল উইভাৰ্ছৰ সংখ্যা কমি গৈছে। বহুত কাৰণত কমি গৈছে, কাৰণ মানে বিভিন্ন ক্ষেত্ৰত মানুহবিলাকে আজি বিজনেছত ব্যস্ত হৈ গৈছে বা কাপোৰ বোৱা মানুহবিলাকে চাকৰি পাই গ'ল, কোনোবা বিজনেছত ব্যস্ত হৈ গ'ল। আজিকালি এণ্টাৰপ্ৰেনিয়ৰশ্বিপৰ এটা যুগ আহি গৈছে। হাঁহ কুকুৰা পুহিও মানে ব্যৱসায় কৰিছে, কাৰণ অলপমান শ্বিফটিং হৈছে। তেনে ক্ষেত্ৰত আজি গাঁও অঞ্চলত মানে জেনেৰেল ট্ৰাইবেল এৰিয়াটো হওক বা নন ট্ৰাইবেল এৰিয়াটো হওক নেচাৰেল উইভাৰ্ছৰ সংখ্যা কমি গৈছে। তথাপিও BTCত যিটো এটা এৰি মিছন, চেৰিকালচাৰ মিছন চলি আছে, গোটেই ভাৰতৰ ভিতৰতে এটা লেখত ল'বলগীয়া এটা ইনিচিয়েটিভ BTC অঞ্চলত চেৰিকালচাৰ মিছন এটা চলি আছে। এইটো আলোচনাও হয়। ভাৰত চৰকাৰে 300 কোটি টকাতকৈ বেছি টকা মানে এই অনুদান দিয়াৰ কথা বা সাহায্য কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। তাৰ কিছুমান প্ৰজেক্টটো অলৰেডি আৰম্ভ হৈছে। সেইকাৰণে হেণ্ডলুম ছেক্টৰ আৰু চেৰিকালচাৰ ছেক্টৰটো যথেষ্ট সম্ভাৱনা আছে BTCৰ।